মোৰতো স্পষ্ট কথা, কোনো ধৰণৰ বহুত প্ৰত্যাহ্বানৰ মাজেৰে আছোঁ আৰু যে আজিও তাৰমানে মোৰ যিকেইজন প্ৰপ'জাৰ আছে, প্ৰস্তাৱক আছে, গোটেইকেইজন এটা ৰুমত আবদ্ধ হৈ আছে যোৱা 3 দিন। তেওঁলোকে নিজে আবদ্ধ হৈ আছে, কাৰণ আমি এটা কথা জানো, ক'ত কেতিয়া কি অসুবিধা, কি বিপদ আহিব পাৰে, ক'ত কেতিয়া কাক কি কৰি মানে কম্পেল কৰাই দিব পাৰে, যে পইচাৰ বুলি নহয়, বিভিন্ন কেছত ফচাই হ'লেও। আৰু সেইকাৰণে আমি সজাগ হৈ আছোঁ আৰু ভগৱানে আজি 3টা বজালৈ আমি পাৰ কৰাব পাৰিলে আৰু দ্বিতীয় পৰ্যায়ত নিশ্চিতভাৱে মই জয় হ'ম। দিছপুৰৰ ৰাইজ মোৰ লগত আছে আৰু এই 3টা বজালৈ মোৰ অগ্নি পৰীক্ষাৰ অন্তিম সময়। মুখ্যমন্ত্ৰী স্পষ্টভাৱে ক'ব লাগিব 80,000 ভোট মানে EVM মেচিনহে দিব লাগিব। দিছপুৰৰ ৰাইজ কিন্তু 80,000 বাদ দিয়ক, 8,000ৰো ভোট নাই। এই যি DNAত কংগ্ৰেছ থকা বুলি কোৱাজন ৰাতাৰাতি কংগ্ৰেছক ত্যাগ কৰি কংগ্ৰেছৰ কি দিয়া নাছিল, সেইজনক কি দিয়া নাছিল, গোটেই জীৱনটো কংগ্ৰেছৰ পৰা মন্ত্ৰী MLA MP চব পোৱাৰ পিছত যিজনে আহিছে, এইবিলাক সেইজনৰ লগত 80,000টো বাদ দিয়ক, 8,000ৰো নাই দিছপুৰৰ ৰাইজ। কিন্তু স্পষ্টভাৱে দিছপুৰৰ ৰাইজ এইবাৰ মোৰ লগত আছে। মোৰ এই ন্যায় যুদ্ধত দিছপুৰৰ ৰাইজৰ আশীৰ্বাদ মোৰ মূৰত আছে আৰু যদিহে তেওঁ কোৱা মতে হয়, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁ এনেকুৱা এটা ব্যৱস্থা কৰি থৈছে যিটো অকল EVMহে 80,000 ভোটত জয় কৰাব পাৰিব, দিছপুৰৰ ৰাইজে ভোট নিদিয়ে।